নমস্কাৰ। সৰুতেই পঢ়িছিলোঁ পেঞ্চিল নাকামুৰিবা আৰু বেঞ্চত নিলিখিবা। ইয়াৰ দ্বাৰা মই কি বুজাব খুজিছোঁ আপোনালোকে নিশ্চয় গম পাইছে। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই নীতি শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে ক'বলৈ ওলাইছোঁ। বৰ্তমান সময়ত নীতি শিক্ষাৰ যথেষ্ট প্ৰয়োজন আছে। আমি যি সময়ত পঢ়িছিলোঁ সেই সময়ত নীতি শিক্ষা আধাৰিত বহু কথাই পঢ়িবলৈ পাইছিলোঁ। যি দিন ধৰি পেঞ্চিল নাকামুৰিবা আৰু বেঞ্চত নিলিখিবা এই ধৰণৰ নীতি শিক্ষা পাইছিলোঁ, অৰ্থাৎ দ্বিতীয় শ্ৰেণীতেই পাইছিলোঁ, তেতিয়াৰ পৰা আজিলৈকে পেঞ্চিলো কামোৰা নাই আৰু বেঞ্চতো লিখা নাই। গতিকে এই ধৰণৰ নীতি শিক্ষা, বিভিন্ন ধৰণৰ নীতি শিক্ষা আছে যিবোৰৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ জীৱন অলংকৃত হয় আৰু ভৱিষ্যত জীৱন সুন্দৰ হয়। ঘৰ এখন আদৰ্শ ঘৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে নীতি শিক্ষা আমাক লাগিবই। ঘৰতেই হওক বা স্কুলতেই হওক, নীতি শিক্ষা আধাৰিত শিক্ষাহে প্ৰকৃত শিক্ষা। আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত নীতি শিক্ষাৰ যথেষ্ট ভূমিকা আছে। জ্যেষ্ঠজনক সন্মান কৰা, ঘৰলৈ অহা আলহীক সন্মান জনোৱা, গুৰুজনৰ প্ৰতি শ্ৰদ্ধা ভাৱ ৰখা, সৰুক মৰম চেনেহ কৰা আদি কথাবোৰ সৰুকালতেই শিকাই থ'লে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব আৰু ভৱিষ্যতে তেওঁলোক একোজন সুনাগৰিক হিচাপে গঢ় লৈ উঠিব। আমি সকলো ধৰণৰ শিক্ষা সৰুতেই শিকিব লাগে, কাৰণ সৰুৰেই পৰা যদি আমি আদৰ্শ শিক্ষা আৰু সংস্কাৰসমূহ বাতাবৰণ লাভ কৰোঁ, তেতিয়াহ'লে আমি জীৱন যুদ্ধত আগুৱাই যাবলৈ সফল হ'ব পাৰিম। ধন্যবাদ।